বিশ্বনাথত পূব চাৰিআলিৰ ৰামধেনু যুৱ মঞ্চৰ ঋতুকত মুকলি বিহু প্ৰতিযোগিতা অংশগ্ৰহণ কৰি তাতকৈ অধিক বিহুৱা জেং বিহুৰ দলৰ বিশ্বনাথৰ অন্যতম অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ৰামধেনু যুৱ মঞ্চই বিগত বৰ্ষৰ দৰেই এই বৰ্ষটো অনুষ্ঠিত কৰিলে 16 সংখ্যক মুকলি বিহু প্ৰতিযোগিতা ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা বিহুৱা দল হুঁচৰি দলৰ লগতে বহুকেইটা জেং বিহু দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে প্ৰায় 20টাৰো অধিক বিহু দলে বিহু প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰে বালিপুখুৰীৰ ৰাস তথা বিহু বাকৰিত পূব চাৰিআলিৰ ৰামধেনু যুৱ মঞ্চই অনুষ্ঠিত কৰা এই মুকলি বিহু প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি কণ শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা নৱপ্ৰজন্মৰ যাতে বিহুক আৰু চিনি পায় সেয়েহে বিহু বিষয়ক ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় পূব চাৰিআলি ৰামধেনু যুৱ মঞ্চৰ পৰ্যন্ত আমি গতিকে ইয়াত ৰামধেনু অৰ্থটো হ'ল 7টা ৰং 7 ভনীৰ সহযোগিতাত আমাৰ যিখিনি হেৰাই যোৱা পৰম্পৰা সেইখিনি আমি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমি এই ৰামধেনু যুৱ মঞ্চৰ জৰিয়তে পূব চাৰিআলি ৰাইজৰ সকলো জনগোষ্ঠী সামৰি এই বিহুখন পাতিছোঁ আৰু উঠি অহা প্ৰজন্মক আমি যাতে শুদ্ধ ৰূপত আমাৰ অসমীয়া জাতিৰ যি বিহু স্বাভিমান বিহু এইটো জীয়াই ৰাখিবৰ কাৰণে শুদ্ধ ৰূপত যাতে আমি উঠি অহা প্ৰজন্মক দিব পাৰোঁ তাৰ স্বাৰ্থতে আচলতে আমি এই বিহুখন পতা আমাৰ 12টামান দলে অংশগ্ৰহণ কৰিলে আমাৰ বিশ্বনাথ চাৰিআলি আৰু চতিয়া জামুগুৰি আদি কৰি বিভিন্ন ধৰণৰ জেং বিহু দল আহিছে আৰু আজি সকলো ৰাইজে গোট খাইছে সুন্দৰ আমাৰ বিহু মেলা